নমস্কাৰ আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমত 1.5 লাখৰ গড় অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই বৰ্তমানলৈ 1,50,349 জন আক্ৰান্ত হৈছে কোভিড-19ত বিগত 24 ঘণ্টাত 1380 জন চিনাক্ত হৈছে কোভিড-19ত আৰু ইয়াৰ ভিতৰত গুৱাহাটীত আক্ৰান্ত 376 জন আৰু যোৰহাটত আক্ৰান্ত হৈছে 123 জন লোক বৰ্তমানলৈকে কৰোনাই প্ৰাণ ললে 528 জন ৰোগীৰ বৃহস্পতিবাৰে পুনৰ 17 জন ৰোগীৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 1,21,610 জন ৰোগীয়ে আনহাতে চিকিৎসাধীন হৈ আছে 28,208 গৰাকী ৰোগী হুৰাহুৰে বৃদ্ধি পাই আছে গণসংক্ৰমণ আৰু মৃত্যুৰ পৰিসংখ্যা বৰ্তমানলৈ 1,50,349 জন আক্ৰান্ত হৈছে কোভিড-19ত সমগ্ৰ ৰাজ্যত আৰু বিগত 24 ঘণ্টাত 1,380 জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ ভিতৰত গুৱাহাটী 376 আৰু যোৰহাটত 123 গৰাকী দেহত ধৰা পৰে কোভিড-19 পজিটিভ বৰ্তমানলৈকে কৰোনাই প্ৰাণ ললে 528 জন লোকৰ আৰু শেহতীয়াকৈ অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ অভিলেখ সংখ্যক 17 জন ৰোগীৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰত কৌৰ বাদলৰ লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল এই বিধেয়ক গৃহীত কৰাৰ পিছতে এনডিএ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাৱ হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে এই বিধেয়ক গৃহীত হলে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে অৱশ্যে বিধেয়ক কেইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি দাবী প্ৰধানমন্ত্ৰী মোদীৰ অভিযোগ এটা দুষ্ট শক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে आज किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके जो आज एक बिल के रूप में आके अब एक कानून बन गया है जिससे देश के बहुत बड़ी किसानों की गिनती और खास तौर पे किसानी सूबे से जो मैं आती हूँ जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से भाइयों से बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज केंद्र की सरकार तक पहुंचाने की इन ऑर्डिनेंस से आने से हमारा भविष्य तहस-नहस हो जाएगा लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं केंद्र से बातचीत उनकी कराऊं लिखित में भी लूं लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो उनको भरोसा नहीं हुआ मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो श्रोमणी अकाली दल का मेंबर हो किसान जो हमारे पंजाब की जिंद जान है हमारी पार्टी की रीढ़ की हड्डी है आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया अपना पद से इस्तीफा देके इस बिल के विरोध में उधर बैठ के मैंने अपना वोट डाला